চলি অহা মহাশিৱৰাত্ৰি উৎসৱ, এই উৎসৱে আজি 50 বছৰত ভৰি দিলেহি। এই যুগতে মই এই অনুষ্ঠানৰ যিসকল প্ৰতিষ্ঠাপক আছিল, সেই প্ৰতিষ্ঠাপকসকলক মই আজি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। সেই প্ৰতিষ্ঠাপকসকলৰ বেছিভাগেই আজি আমাৰ মাজত নাই। তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, সেইটো মই প্ৰথমতে প্ৰাৰ্থনা জনাইছোঁ। শিৱৰাত্ৰি উৎসৱে আমাৰ সমাজখনক আজি 50 বছৰে একত্ৰিতভাৱে ধৰি ৰখাত যি সফলতা আনি দিছে, তাৰ কাৰণে সেই দূৰদৰ্শী ব্যক্তিসকলৰ কথা আমি নিশ্চয় স্মৰণ কৰিবই লাগিব। অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকেই সমাজক একত্ৰিত কৰে ধৰি ৰখাত সহায়ক হৈ আহিছে। আৰু এই ধৰ্মানুষ্ঠানবিলাকেই এটা ধৰ্মনো কি, এইটো এটা আনুষ্ঠানিকতা, যি আনুষ্ঠানিকতাই আমাক আধ্যাত্মিক দিশত আগবঢ়াই নিয়াত সহায়ক হয়। এই ধৰ্মানুষ্ঠানবিলাকৰ যোগেদি আমি নম্ৰতা, ভদ্ৰতা, শিষ্টাচাৰ, এই মানৱীয় যিবিলাক আচাৰ নীতি আছে, সেইবিলাক আমি শিকিবলৈ ধৰোঁ। আৰু ইয়েই আমাক সমাজখন গঢ়াত অৰিহণা যোগায়। গতিকে এনেধৰণৰ অনুষ্ঠানবিলাকেই সমাজখনক যে ঐক্যবদ্ধভাৱে ধৰি ৰাখিছে, আমাৰ মাজত থকা হিংসা, অসূয়া, অপ্ৰীতি এইবিলাক আঁতৰাই আমি কেনেভাৱে ঐক্যবদ্ধভাৱে থাকি আমি সমাজখনৰ উন্নয়ন সাধিব পাৰোঁ, এইবিলাক কথাই আমি শিকিব পাৰোঁ। গতিকে আমাক আজি 50 বছৰে আমি এইবিলাকে শিকিছোঁ। আৰু এইটো ক্ৰমাগতভাৱে ইয়াৰ যিটো প্ৰসাৰতা, ইয়াৰ প্ৰতি যিটো আগ্ৰহ মানুহৰ, সেইটো আমাৰ বাঢ়িছে।